Good afternoon, everyone. So today, Unit 5, Education and Philosophy, অৰ্থাৎ শিক্ষা আৰু দৰ্শন। আজি গোটেই ইউনিটটো একেবাৰে আমি ৰিভিজন কৰিম আৰু তাৰ মাজত কিছুমান থকা ইণ্টাৰৰিলেশ্যন বিটুইন এডুকেশ্যন এণ্ড ফিলচফি এইখিনি লাষ্ট ক্লাছৰ পৰা আমি কণ্টিনিউ কৰিম এণ্ড ফিলচফি এণ্ড মিনিং ইন এ ৱাইড এণ্ড ব্ৰডাৰ চেন্সত এণ্ড এট লাষ্ট হাউ ফিলচফি ইনফ্লুৱেঞ্চেছ কেনেকৈ প্ৰভাৱ পেলায় দৰ্শনে শিক্ষাত মৌলিক দিশত অৰ্থাৎ আধ্যাত্মিক দিশত আমি গোটেইখিনি বিৱৰণ কৰি এবাৰ প্ৰথমৰ পৰা চাম আৰু তাৰ লগত সংজ্ঞাখিনি আমি এবাৰ আলোচনা কৰিম আমি যেতিয়াই দৰ্শনৰ আমি আমাৰ আগৰ ক্লাছতো আমি অলৰেডি ফিলচফিৰ মিনিং কি হয় ফিলচফি আমি কাক কওঁ যেনেকৈ দৰ্শন জ্ঞান কেৱল সামগ্ৰিকভাৱে শিক্ষাৰ বুজাবুজিৰ বাবেই নহয় শিক্ষাদানৰ কৌশল আৰু সেইবোৰৰ যিমানখিনি কাৰ্যকাৰী আমাৰ আছে তাৰে ব্যৱহাৰৰ সিদ্ধান্তৰ লোৱাৰ পৰা বাছনি কৰাৰ মৌলিক বা আমি যিমানখিনি দেখিব পাৰোঁ যে শিক্ষকে ব্যৱহাৰ কৰা যেনেকুৱা পদ্ধতি পাঠ্যক্ৰমত বা এটা ক্লাছৰুমত শিশুৰ বুজাবুজিৰ বাবে যিমানখিনি উপযুক্ত বা শিক্ষকে এক উপযুক্ত শ্ৰেণীকোঠাৰ পৰিস্থিতিত সৃষ্টি কৰিবলৈ মানসিক পৰিস্থিতি জানে কিন্তু তেওঁৰ প্ৰতিজন শিক্ষাৰ্থীৰ বৰ্গশিপাৰ সৈতে জড়িত সমস্যা আমাৰ যিমানখিনি সমাধান কৰিবলৈ আমি শিকোৱাত পৰ্যাপ্ত পৰিমাণে আমি সদায় কৰোঁ বা এনেকুৱা ধৰণৰ কিছুমান পাঠ্যক্ৰমত নিৰ্ধাৰিত বিষয়বস্তু প্ৰদান কৰাটো বা যিমানখিনি এজন শিক্ষকৰ কাম নেকি এই গোটেই বিষয়বস্তুখিনি আমি চিন্তা কৰাৰ বাবে এটা আমি হ'ব পাৰে নেকি তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমাক বিশ্বব্ৰহ্মাণ্ডতে প্ৰকৃতি আৰু ইয়াত আমাৰ যিমানখিনি জ্ঞান স্থানৰ বুজাত সহায় কৰিব পাৰিবনে এনেধৰণতো আমাৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ সাধাৰণ আৰু শৈক্ষিক যিমান আমাৰ দৰ্শন থাকে বিশেষকৈ উত্তৰ দিবলৈ সেইখিনি সদায় চেষ্টা কৰে সাধাৰণতে বিশ্লেষণ আৰু আমাৰ যিমানখিনি সংৰক্ষণ হৈছে এই দৰ্শনৰ দুটা মৌলিক কাৰ্য প্ৰথমটো হৈছে আমি সদায় কওঁ যেনেকৈ আমি সদায় এটা বস্তুৰ প্ৰতি আমাৰ যেতিয়া আমি আত্ম-অনুসন্ধান বা অনুসন্ধান কৰোঁ এই দৰ্শন বুজায় যেতিয়া আমি শিক্ষাৰ যেতিয়া আমি দৰ্শনৰ সংজ্ঞা বুজোঁ তেতিয়া বিভিন্ন ধৰণৰ মহান দাৰ্শনিকসকলে নিৰ্ধাৰণ কৰা দৰ্শনৰ সংজ্ঞাবোৰ বিভিন্ন ধৰণৰ বেছিভাগ আমাৰ প্ৰশ্নবোৰৰ সম্বন্ধত কৰে আৰু এই প্ৰশ্নবোৰৰে উত্তৰ পাবলৈ প্ৰক্ৰিয়াত আমাৰ প্ৰকৃততে আমাৰ ব্যাখ্যা কৰাও যায় এতিয়া যেনেকৈ কিছুমান সংজ্ঞা আমি অলৰেডি আমি বুজাইছিলোঁ আমাৰ লাষ্ট ক্লাছত যেনেকৈ যেতিয়াই দৰ্শনক গুৰুত্ব সহকাৰে লোৱা হয় সদায় ধাৰণা কৰা হয় যে ই জীৱনৰ আচৰণক প্ৰভাৱিত কৰিব পাৰে বা জ্ঞান প্ৰাপ্ত কৰাটো সূচায় অভিজ্ঞতাৰ বিষয় সিদ্ধান্তৰ এটা শৰীৰতকৈ সদায় বেছি থাকে তো এইষাৰ সংজ্ঞা জন ডিভিয়ে দিয়া গৈছিলে তাৰ লগত প্লেটোও দিছিলে যিজনৰ সকলো ধৰণৰ জ্ঞান হোৱাত আছে সি শিকিবলৈ আগ্ৰহী আৰু কেতিয়াও আমাৰ সদায় সন্তুষ্ট নহয় তেওঁ সদায় আমাৰ দাৰ্শনিক বুলিও আমি তেনেকৈও ল'ব পাৰোঁ বা ইয়াৰ উত্তৰৰ বাবে এটা সদায় শাৰীত সীমাবদ্ধ হৈ আছিলে নেকি মই ক'ব লাগে যে দৰ্শন হৈছে সমালোচনাৰ এটা সাধাৰণ তত্ত্ব এইখিনি বস্তু চি এডুকাছে কৈছিলে তো দৰ্শন হৈছে পৃথিৱীৰ ব্যাখ্যা যাতে ইয়াক কেতিয়াও সলনি কৰিব পৰা যায় আৰু আমি ক'বও পাৰোঁ যে দৰ্শনৰ এক গভীৰ জ্ঞানৰ কাম আছে আৰু ই সদায় আকৃতি প্ৰদান কৰে প্ৰতিটো শাখাৰ জ্ঞানৰ আধাৰণ সদায় বিশ্লেষণ কৰি যায় আৰু আমি যেতিয়া দৰ্শনিষ্ঠ অভিজ্ঞতাৰ আমি চাওঁ বিশেষ পৰিস্থিতি আৰু পৰিস্থিতিৰ পৰাই জন্ম হয় আৰু সেয়েহে বিভিন্ন ব্যক্তিৰ নিৰ্দিষ্ট পৰিস্থিতি আৰু পৰিস্থিতিৰ অনুসৰিও জীৱনৰ বিভিন্ন দৰ্শন গ্ৰহণ কৰে য'ত তেওঁলোকে তেওঁলোকৰ জীৱন
আমাৰ যিমানখিনি অতিবাহিত কৰিছিলে এইখিনি বুজে দৰ্শনৰ এটা মুখ্য বৈশিষ্ট্য হৈছে যে ই নিৰ্দিষ্ট অভিজ্ঞতা বিশেষ পৰিস্থিতি আৰু পৰিস্থিতিৰ পৰাই ওলাই আহে সেই সকলো ব্যক্তিকো দৰ্শন বুলি ক'ব পৰা যায় আমি ক'ব পাৰোঁ তাৰ লগতে আমি যদি দৰ্শনৰ ব্ৰাঞ্চেছখিনি পঢ়োঁ বা আমি যিমানখিনি শাখাখিনিৰ ওপৰত গুৰুত্ব যদি দিওঁ তেতিয়া আমি বুজোঁ যে মেটাফিজিক্স এপিষ্টমলজি এক্সিঅলজি লজিক এই বস্তুখিনি আমি সদায় গুৰুত্ব দি আহিছোঁ আমি যেতিয়া মেটাফিজিক্স বুলি কওঁ তেতিয়া আমি সদায় কওঁ যে আমাৰ যিমানখিনি অধিবিজ্ঞান বুলি আমি যাক কওঁ অধিবিজ্ঞানৰ যিমানখিনি আমি ডেৰিভেটিভৰ অৰ্থ বা ডেৰিভেটিভ মিনিং যদি কওঁ তেতিয়া হৈছে সদায় ভৌতিকতাৰ বাহিৰত কি আছে তাৰ বিজ্ঞান চ' ইয়াৰ অৰ্থ হৈছে আমাৰ অধিবিজ্ঞান শব্দটোৰ চূড়ান্ত এটা বাস্তৱতাৰ বিষয়ে আলোচনা কৰি যি ভৌতিক পৃথিৱীৰ বাহিৰতো এখন পৃথিৱী আৰু সেই অধিবিজ্ঞানৰ শব্দটোৰ মেটো নামৰ দুটা শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে পিছত আৰু পদাৰ্থ বিজ্ঞান যাৰ অৰ্থ হৈছে বিজ্ঞান গতিকে এইটো ক'ব পাৰি যে অধিবিজ্ঞানৰ অৰ্থ হৈছে বিজ্ঞানৰ পিছত আৰু বিজ্ঞানৰ পিছত শব্দটোৰ প্ৰকৃততে বিমূৰ্ত আৰু ইয়াক আমি সদায় উপলব্ধি কৰাটো বা অলপ আধ্যাত্মিকো হ'ব পৰা যায় বহুতো দাৰ্শনিক অধিবিদ্যাক বাস্তৱতাৰ আমাৰ যিমানখিনি বাস্তৱৰ তত্ত্ব বুলিও তেওঁলোকে সদায় কৈ আহিছে অধিবিজ্ঞানে সদায় চূড়ান্ত আমাৰ যিমানখিনি বাস্তৱৰ প্ৰকৃতিৰ অধ্যয়ন বুজায় আৰু ইয়াত অস্তিত্বৰ সদায় আমাৰ আমি কি বুলি ক'ব পাৰোঁ প্ৰকৃতৰ অস্তিত্বৰ প্ৰকৃতিৰ বিষয়ে আমি সদায় অনুমান এটা মানে আমাৰ অন্তৰ্ভুক্তই হৈ থাকে এইটো প্ৰশ্নটো সোধা হৈছে যে প্ৰকৃততে কি বাস্তৱ বাস্তৱৰ প্ৰকৃতিৰ বিষয়ে আমাৰ যিমানখিনি বিশ্বাস নিৰ্ধাৰণ কৰে যে বিশ্বব্ৰহ্মাণ্ড আৰু আমাৰ সমাজৰ সৈতে সম্পৰ্ক কেনেদৰে আমি উপলব্ধি কৰিব পাৰোঁ তেওঁলোকৰ আমাৰ যিমানখিনি বিশ্বাস আটাইতকৈ গুৰুত্বপূৰ্ণ আমি প্ৰশ্ন আমি যেতিয়া আমি লওঁ তেতিয়া আমি ক'ব পাৰোঁ যে বাস্তৱ কি আৰু কি নহয় ই নিম্নলিখিত কিছুমান আমাৰ প্ৰশ্নৰ ওপৰত গুৰুত্ব দিয়ে যেনেকৈ বিশ্বব্ৰহ্মাণ্ডৰ আমাৰ উৎপত্তি কেনেকৈ হৈছে বা ইয়াৰ নিজৰ ডিজাইনৰ দ্বাৰা স্বাভাৱিকভাৱে উদ্দেশ্যভাৱে নে আমি ইয়াত আমাৰ নিজৰ উদ্দেশ্য সৃষ্টি কৰোঁ ঠিক তেনেকৈ সেয়েহে বাস্তৱৰ প্ৰকৃতি সম্পৰ্কে তেওঁলোকৰ আমাৰ যিমানখিনি অনুমানত আমাৰ অধিবিদ্যা আৰু সেই অনুসাৰীয়ে আমি সদায় বিভিন্ন সিদ্ধান্ত আমি আহৰণ কৰি আহিছোঁ সেয়েহে ইয়াক অধিবিদ্যা বাস্তৱৰ তত্ত্ব বুলিও আমি ক'ব পৰা যায় আৰু আমি জানো যে অধিবিদ্যা কেনেদৰে শৈক্ষিক তত্ত্ব আৰু অনুশীলনৰ সৈতে বিভিন্ন ধৰণে সম্পৰ্কিত হৈ আছে পাঠ্যক্ৰমত অধ্যয়ন কৰা বা আমাৰ যিমানখিনি অভিজ্ঞতা আৰু দক্ষতাৰ বিষয়বোৰো আছে শিক্ষানুষ্ঠানৰ আমাৰ যিমানখিনি আমাৰ সমূহক সমৰ্থন কৰা সমাজৰ দ্বাৰা ধাৰণা কৰা বাস্তৱতাৰ ধাৰণা আমাৰ সদায় প্ৰচলিত হৈ পৰে বহুতো বিদ্যালয়ৰ বিষয়ে আমাৰ যেনে ইতিহাস ভূগোল ৰসায়ন বিজ্ঞান বা ইত্যাদি শিক্ষাৰ্থীসকলৰ বাস্তৱতাৰ কিছুমান আমাৰ মাত্ৰা সদায় বৰ্ণনা কৰে আৰু তাৰ লগতে উচ্চ বিদ্যালয় বিজ্ঞানত যদি এজন শিক্ষাৰ্থীয়ে বিৱৰণৰ ওপৰত বা আলোচনা আমাৰ যিমানখিনি সমাপ্ত কৰে যে সামগ্ৰিকভাৱে বিশ্বব্ৰহ্মাণ্ডৰ কোনো উদ্দেশ্য নাই ই অনুসাৰে আমাৰ কৰে যে তেওঁৰ জীৱনৰ অৰ্থ কেৱল তেওঁৰ ব্যক্তিগত প্ৰাপ্ত আৰু কৰাৰ দৰেহে বুজাব লাগিব আকৌ যদি আমি চাওঁ ভূগোলত বিভিন্ন অঞ্চলত পৃথিৱী উচ্চতা বতৰ আৰু পৰিৱেশ জোঁট বিভিন্ন ভূমিৰূপ আৰু সেই ভূমিৰূপত আমাৰ যিমানখিনি শস্যৰ আমাৰ উপযুক্ত আদি ধাৰণটো হৈছে অনুশীলনৰ আমাৰ যিমানখিনি অনুশীলনৰ জ্ঞানৰ আধাৰ আছে কিন্তু যেতিয়া আমি কওঁ যে সেই ভৌগোলিক পদাৰ্থক আমি সদায় আমি অস্তিত্ব আৰু বাস্তৱতা আৰু মানৱৰ মাজত আমি সদায় তেনেকৈ আমাৰ ইয়াৰ উপযুক্তিভাৱে ভাবি আমি গুণাগতভাৱে আৰু আমি সেই গোটেই আমি অধ্যয়নৰ ক্ষেত্ৰত আমি সদায় অধিবিদ্যাৰ সৈতে সদায় আমি সম্পৰ্কিত হৈ আছোঁ সেই অনুসৰি আমি বিভিন্ন শাখাৰ আমি যেতিয়া জ্ঞানৰ আধাৰ আছে আৰু তাৰ লগত ই জ্ঞানৰ বাস্তৱতাকো আমাৰ সদায় সম্বোধন কৰে
আৰু যাৰ অৰ্থ হৈছে আমি অধিবিদ্যা বুলি ক'ব পাৰোঁ জ্ঞানৰ দিশবোৰ সম্বোধনৰ কৰাৰ সৈতে আমি সদায় অধ্যয়নৰে আমি কিছুমান আমাৰ বিষয়বস্তু আছে যাক আমি আধ্যাত্মিক দৃষ্টিভংগী দি আমি সঠিকভাৱে যত্ন লোৱাৰ হৈছে আৰু বিদ্যালয়ৰ কিছু পাঠ্যক্ৰম পাঠ্যকিতাপ বা পাঠ্যক্ৰম আৰু কিছু শিক্ষাদানৰ পদ্ধতি আমাৰ বোৰ ইয়াতে মেইনলি ৰচনা কৰাটো আমাৰ সহায় হৈছে যেতিয়া আমি এপিষ্টমোলজিক আমি জ্ঞানৰ তত্ত্ব দিওঁ ই দৰ্শনৰ এটা শাখা যি জ্ঞান আহৰণৰ উৎপত্তি আৰু প্ৰকৃতি আমাৰ পদ্ধতি আৰু আমাৰ যিমানবোৰ আমাৰ প্ৰক্ৰিয়াবোৰো আছে অনুসন্ধান কৰে অৰ্থাৎ জ্ঞানৰ প্ৰকৃতি আৰু আমাৰ যিমানখিনি যোগ্যতা জ্ঞানৰ আহৰণ পদ্ধতি ইত্যাদি আমাৰ যিমানখিনি এপিষ্টমোলজি আমাৰ অধীনত পৰে এই গোটেইখিনি গতিকে দৰ্শনৰ এই শাখাটোৱে আমাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন কিছুমান আমাৰ বিবেচনা কৰে যেনে আমি কেনেকৈ জানিম বা আমি কি জানো আমি কেনেকৈ জানিম আৰু আমি বিশ্বৰ সমাজৰ বিষয়ে আমাৰ জ্ঞানক জানিবলৈ কৰা প্ৰক্ৰিয়া আমাৰ যিমানখিনি প্ৰক্ৰিয়াৰ ওপৰত আধাৰিত কৰোঁ নেকি ঠিক তেনেদৰে আমি আমাৰ যিমান দাবী আছে দাবীবোৰ আমি সত্যৰ ওপৰত আধাৰিত কৰোঁ আৰু কৃতিত্ব কি আমাৰ জ্ঞানৰ আমাৰ যিমানখিনি দাবী আছে ঈশ্বৰৰ প্ৰকাশ আছে অভিজ্ঞতামূলক প্ৰমাণ বা ব্যক্তিগত অভিজ্ঞতাৰ পৰা আমি আহৰণ কৰা হৈছে নেকি এই গোটেই সকলো আমাৰ উপৰোক্ত আমাৰ সকলো প্ৰশ্নই জ্ঞানৰ আমাৰ সদায় আমি যাক কওঁ অনুসৰণক সম্বোধন কৰে ঠিক তেনেকে তথ্যবোৰ আমাৰ আমি সদায় আমি যেনেকে কৰোঁ কি যে কেনেকে আমি পৰীক্ষা বা আমাৰ অনুসন্ধান আৰু পৰীক্ষা কৰা হৈছে জ্ঞানৰ আহৰণ কৰা প্ৰক্ৰিয়া যিবোৰ আমি সদায় বিশেষ বিজ্ঞানৰ আমাৰ অধীনত আহে সেয়েহে আমি এপিষ্টমোলজি আমাৰ যিমানখিনি ডমেইন আছে সেই ডমেইনৰ জ্ঞানৰ দিশটো আমি সদায় সম্বোধন কৰে চিত্ৰ মই মুখ্য যিমানখিনি বিশেষ তত্ত্ব শব্দবোৰ আমি ইয়াতো আমি এই ব্ৰাঞ্চটো দেখিবলৈ পাওঁ ঠিক তেনেকে অবজেক্টিভিজম প্ৰেগমেটিজম ইণ্টাৰপ্ৰেটিভিজম আৰু আমি যেতিয়া জ্ঞান আহৰণ কৰোঁ আমি কেনেকৈ কৰোঁ এম্পিৰিচিজম প্ৰেগমেটিজমৰ থ্ৰুদি কৰোঁ কনষ্ট্ৰাক্টিভিজম কৰোঁ বা আমি আৰু যোনটো এম্পিৰিচিজম হয় সদায় সেইটো প্ৰি প্ৰচিডিউৰ নলেজ হয় আৰু প্ৰেগমেটিজমতো আমাৰ প্ৰচিডিউৰ নলেজ আৰু এইটো আমাৰ কনষ্ট্ৰাক্টিভ নলেজ হয় আমি যেতিয়া আমি যদি এতিয়া চাওঁ এপিষ্টমোলজি লগত এপিষ্টমোলজি শব্দটোৰ আমি সদায় বৰ্ণনা সকলো শাখাতে আমাৰ আছে আৰু আমি প্ৰায় কওঁ যে অনুসন্ধানমূলক আমাৰ যিমানখিনি আমাৰ জ্ঞান মানে আছে ইয়াৰ অৰ্থ হৈছে প্ৰতিটো শাখাত কিছুমান নীতি আৰু জ্ঞানৰ তত্ত্বৰ সৈতে এক জ্ঞানৰ আধাৰ থাকে উদাহৰণস্বৰূপে মনোবিজ্ঞানত আমাৰ কিছুমান নীতি আৰু তত্ত্বও আছে একেদৰে শিক্ষাৰ ক্ষেত্ৰতো আমাৰ বহুতো শিক্ষামূলক নীতি আছে যি আমাক ধাৰণাটো বুজায় আৰু উপযুক্ত শিক্ষা বিজ্ঞানৰ ব্যৱহাৰ কৰি আমাৰ ধাৰণাটো আমাৰ সদায় শিকোৱাত আমাক সহায় কৰে উদাহৰণস্বৰূপে শিক্ষাদান আৰু শিক্ষাৰ পদ্ধতিৰ সৈতে এপিষ্টমোলজিয়ে সদায় আমাক প্ৰত্যক্ষভাৱে আমাক সম্পৰ্ক কৰে এজন আইডিয়েলিষ্টৰ সেই জ্ঞান ধাৰণাবোৰ আমাৰ ওপৰত আধাৰিত কৰি ৰাখিব পাৰে যিবোৰ মনত থাকে কিন্তু ব্যক্তিজনে তেওঁ নিজে গম নাপায় নাজানে আদৰ্শবাদী এজনৰ বাবে উপযুক্ত শৈক্ষিক পদ্ধতি হ'ব আমি যেতিয়া কওঁ তেতিয়া সক্ৰেটিক আমি কওঁ সক্ৰেটিক সংলাপ য'ত শিক্ষকে আমাৰ আগশাৰীৰ প্ৰশ্নবোৰ সদায় আমাৰ সুধি ছাত্ৰজনৰ আমাৰ যিমানখিনি আমাৰ চেতনালৈ আমাৰ সুপ্ত ধাৰণা আছে তাক আমি সদায় আনিবলৈ চেষ্টা কৰে যদিও আমাৰ অস্তিত্ববাদীয়ে দাবী কৰে যে আমি যি বিশ্বাস কৰিব বিচাৰোঁ তাক বাছনি কৰি আমি আমাৰ নিজৰ জ্ঞান সৃষ্টি কৰাত সদায় সহায় কৰে সেই জ্ঞানৰ আধাৰৰ অবিহনে এটা আমাৰ অনুসৰণৰ আমাৰ সদায় এটা কি হয় আমাৰ অস্তিত্ব বুলি আমি ক'ব পাৰোঁ সেই নতুন জ্ঞানৰ যিমানখিনি আহৰণ কৰাৰ লগতে আৰু সৃষ্টি কৰাতে আমাৰ পদ্ধতি আৰু অনুশীলনীত আমাৰ যিমানখিনি কোৱা কঠিন বুলি আমি ক'ব পাৰোঁ আৰু এপিষ্টমোলজিয়ে সেইখিনি দৰ্শনৰ এইটো গুৰুত্ব দিয়ে
এতিয়া এক্সিঅলজি, আমি যদি এক্সিঅলজিৰ কথা কওঁ, এক্সিঅলজি হৈছে দৰ্শনৰ অন্যতম শাখা, যিয়ে নীতি বা মূল্যবোধৰ তত্ত্ব হিচাপে সদায় আমাৰ সংজ্ঞায়িত আমাৰ সদায় থাকে। আৰু আমি যেতিয়া এক্সিঅলজিৰ আমি কথা কওঁ, আমি যেতিয়া তাতে এটা উপবিভাজনো হোৱা গৈছে, নৈতিকতা আৰু নান্দনিকতা। নৈতিকতা আৰু নান্দনিকতা যেতিয়া কওঁ, নৈতিকতা হৈছে আমাৰ যিমানখিনি মূল্যবোধ থাকে বা আমি এথিক্স বা আমি যাক কওঁ, আমাৰ মৰেল নীতি থাকে, নৈতিকতা মূল্যবোধ বা আচৰণৰ যিমানখিনি আমাৰ দাৰ্শনিক অধ্যয়ন থাকে। সৌন্দৰ্যৰ কলাৰ ক্ষেত্ৰতো আমাৰ বিভিন্ন ধৰণৰ আমাৰ মূল্যবোধৰ অধ্যয়ন হয়, আৰু সেইটো সদায় আমি নান্দনিকতা সম্পৰ্কিত আমি ক'ব পাৰোঁ। কিছুমান বিদ্যালয়ৰ বিষয়ে যেনে কলা, নাটক, সংগীত, নৃত্য আদিয়ে আমি সদায় নান্দনিক বোধ আমাৰ পূৰণ কৰে, আৰু আমি মানৱ জীৱন আমি সুসংগতি আৰু তাৰ লগতে আমি সন্তুলিত হোৱাৰ লগতে সুন্দৰ কৰিও আমাক তোলে। গতিকে এফালে য'ত আদিবিদ্যাই বাস্তৱতাৰ প্ৰকৃততে বৰ্ণনা কৰিবলৈ চেষ্টা কৰে, তাৰ লগতে আমাৰ যিমানখিনি বিজ্ঞান আছিলে, নৈতিকতাৰ আচৰণ আৰু সৌন্দৰ্য, আমাৰ যিমানখিনি প্ৰেছক্ৰিপশ্যন আমাৰ তাৰ লগতে আমাৰ সেই বস্তুখিনি বুজায়। এই আলোচনাবোৰে আমাৰ শৈক্ষিক দৃষ্টিভংগী যেনে অনুশাসন, বিদ্যালয়ৰ পৰিৱেশ, শিক্ষাৰ্থী শিক্ষক সম্পৰ্কে আদিকো প্ৰভাৱিত কৰে। আৰু তাৰ লগতো এক্সিঅলজি আমাৰ মুখ্যতে হৈছে জ্ঞানৰ আমাৰ যিমানখিনি প্ৰভাৱমূলক ক্ষেত্ৰ হৈছে, সেইটোৱে আমাৰ তাৰে সম্পৰ্কিত হয়। সাধাৰণতে শিক্ষা প্ৰণালী আৰু পাঠ্যক্ৰম ৰচনা, বিকাশ আৰু নিৰ্দিষ্টভাৱে লেনদেনত আমাৰ সদায় এক্সিঅলজি এক অতি গুৰুত্বপূৰ্ণ আমাৰ ভূমিকা পালন কৰে। আমি হয়তো জানিছিলোঁ যে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ফ্ৰেমৱৰ্ক 2005 যোনখন আছে নেশ্যনেল কাৰিকুলাম ফ্ৰেমৱৰ্কত, যে শিক্ষাৰ এক পৃথক সত্য বুলি ক'লে হিচাপে আমাৰ মূল্য আধাৰিত বা আমাৰ নৈতিক শিক্ষাৰ ওপৰত আমাৰ সদায় গুৰুত্ব আৰোপ কৰে, আৰু লগতে ইয়াক এক মূল বিষয়বোৰৰ সৈতেও আমাক একত্ৰিত কৰি তোলে। তাৰ লগতে সেয়েহে বিদ্যালয়ৰ আমাৰ যিমানখিনি পাঠ্যক্ৰম আছে, তাৰ লগত নান্দনিক বোধ, নৈতিক আৰু আমাৰ যিমানখিনি মূল্য শিক্ষা আছে, কলা আৰু শিল্প, শান্তি শিক্ষা, আমাৰ যিমানখিনি আছে, তাৰ লগত পাঠ্যক্ৰমৰ আমাৰ যিমানখিনি প্ৰকৃততে কৰাটো পাঠ্যক্ৰমৰ এক আমাৰ সমিতিৰ সন্মুখত এক প্ৰত্যাহ্বান হৈ যায়, যোনে আমাক কাৰিকুলামখন আমাক বনাই থাকে। আমি দেখিছোঁ যে বিভিন্ন কালচোৱাত বা বিভিন্ন সময়ত আমাৰ কি হয় যে শিক্ষা সমিতি থাকে, এডুকেশ্যন কমিশ্যনছ বা কমিটি, আৰু আমাৰ যিমানখিনি আয়োগ পাঠ্যক্ৰম কমিশ্যন থাকে, আৰু তাৰ লগত পাঠ্যক্ৰম জড়িত আমাৰ যিমানখিনি শৈক্ষিক মূল্যবোধ থাকে, এডুকেশ্যনেল ইমপ্লিকেশ্যন বা এডুকেশ্যনেল ভেলুজ আমি যাক কওঁ, ঠিক সেইখিনি শৈক্ষিক মূল্যবোধৰ আমি ৰূপায়ণৰ বাবে আমাৰ সদায় এটা এটা প্ৰতিবেদনৰ গুৰুত্ব দিয়া হৈছে, আৰু সেই প্ৰতিবেদনৰ লগতে আমাৰ নথিভুক্তও কৰা গৈছে। সেয়েহে প্ৰাচীন শিক্ষা ব্যৱস্থাৰ আৰম্ভণিৰ পৰাই আমাৰ সৎ সিদ্ধিয়ে শিক্ষাৰ ওপৰত প্ৰত্যেকভাৱে আমাৰ পেলায়। আন এটা শব্দ যে এইটো এটা শিক্ষাৰ ওপৰত প্ৰত্যেকভাৱে ধাৰণা যে আত্মা সজাগতা বা সমালোচনাক চিন্তা, সিদ্ধান্ত লোৱা, কাৰ্যসূচীৰ যোগাযোগ বা আমাৰ যিমানখিনি মহানুভূতি আছে, সৃজনশীল চিন্তা বা আমাৰ সমস্যা সমাধান, এই গোটেইখিনি আমাৰ জড়িত হৈছে। সেইটো আমাৰ সদায় মোকাবিলা কৰাত আমাক সদায় স্কুলীয়া শিক্ষা আৰু শিক্ষাত তেওঁলোকৰ আমাৰ একত্ৰীকৰণৰ দৰে আমাৰ ধাৰণাটো আমাৰ সৎ সিদ্ধান্ত আৰু আমাৰ শিক্ষাৰ গুৰুত্বৰ ওপৰতে সদায় গুৰুত্ব আৰোপ কৰি আহিছে। আমি যেতিয়া কওঁ সংজ্ঞা অনুসৰি যুক্তি বুলি কওঁ, লজিক, আমি যে কওঁ ডাজ ইট মেক এনি লজিক, ডাজ ইট মেক এনি চেন্স, অৰ যুক্তি কিবা আছে জানো কথাটোত, ঠিক তেনেকৈ যুক্তি হৈছে যুক্তিৰ এক পদ্ধতি, এটা পদ্ধতি হয় য'ত আমাৰ বিবৃত আমাৰ যিমানখিনি শৃংখলা আছে, তাৰ লগতে আমাৰ অন্তৰ্ভুক্ত থাকে, যিবোৰৰ প্ৰতিটো সঁচা হ'ব লাগিব যদি ইয়াৰ আগৰ বিবৃতিটো সঁচা হয়। ঠিক তেনেকৈ যুক্তি হৈছে দৰ্শনৰ শাখা, যি শুদ্ধ
আৰু আমাৰ যিমানখিনি আমাৰ যৌতিক আমাৰ চিন্তাধাৰাৰ সৈতে আমাৰ সম্পৰ্কিত সদায় হৈ আছে এজনে কেনেদৰে এক সুসংগত আৰ্হি বুলি ক'ব পাৰি অনুসৰি আমি এজন ব্যক্তি আমি যেতিয়া চিন্তাধাৰা কৰোঁ আৰু ক্ৰম আমি তাৰ লগত গঠন কৰাত কেনেকে তৰ্ক গঠন কৰা কোনবা কেনেকুৱা ধৰণৰ আমি নিৰ্দিষ্ট নীতি বা বিবৃতি কৰি কেছ কৰি আমি যেতিয়া উদাহৰণলৈকে যাওঁ আনহাতে অন্তৰ্ভুক্তিৰ সময়তো আমি এজনে নিৰ্দিষ্ট উদাহৰণৰ পৰা আমাৰ যিমানখিনি আমাৰ সাধাৰণলৈ আগবঢ়োৱা আমাৰ যিমানখিনি অৰ্থাৎ তত্ত্ব বা আমাৰ যিমানখিনি নীতি প্ৰতিষ্ঠা আমাৰ তাৰ লগতে প্ৰতিষ্ঠা কৰাটো আমাৰ সমানভাৱে আমাক সদায় সকলো আমাৰ তাত প্ৰতিষ্ঠা কৰাত আমাক এটা উদাহৰণ ল'ব পাৰোঁ এতিয়া আমি যেতিয়া কওঁ উদাহৰণস্বৰূপে যে সকলো পুৰুষ নশ্বৰ all men are mortal ৰোহিত এজন মানুহ সেয়েহে ৰোহিত নশ্বৰ যেতিয়া আমি কৰ্তনমূলক নীতিত যাওঁ তেতিয়া আমি সাধাৰণ বিবৃতিৰ পৰা লওঁ যেনেকে সকলো পুৰুষ নশ্বৰ ঠিক আছে নিৰ্দিষ্ট আমি ঘটনালৈ যাওঁ মানে আমি জেনেৰেল টু স্পেচিফিক যেতিয়া যাওঁ তেতিয়া আমি ক'ব পাৰোঁ ৰোহিত এজন পুৰুষ সেয়েহে ৰোহিত নশ্বৰ আৰু যেতিয়া আমি সদায় সাধাৰণতে আমি যেতিয়া কওঁ তাৰ অপজিটটোত আমি এইটোত লিখিম তো আবেদনমূলক নীতিৰ উদাহৰণ যেতিয়া আমি আবেদনমূলক নীতিৰ উদাহৰণ লিখোঁ তেতিয়া আমি লিখিম ৰোহিত নশ্বৰ অংকিত নশ্বৰ লোক নশ্বৰ ইত্যাদি এলেক্স নশ্বৰ হৰজিত নশ্বৰ আমি ক'ব পাৰোঁ ইয়াতে উপৰোক্ত নিৰ্দিষ্ট উদাহৰণবোৰ বুজাই যে তেওঁলোক মানুহ সেয়েহে আমি ক'ব পাৰোঁ যে সকলো মানুহ নশ্বৰ আৱেগিক নীতিত কওঁ ব্যক্তিজনক নিৰ্দিষ্ট উদাহৰণ দিওঁ তাৰ লগত ঘটনা বা পৰিস্থিতিৰ পৰা আমি কি কৰোঁ আমি বৃহত্তৰ এটা সাধাৰণ আমি মানে সাধাৰণীকৰণলৈ আমি যাওঁ সেইখিনি আমি বুজো এতিয়া আমি যেতিয়া এডুকেশ্যন এণ্ড ফিলচফি ইণ্টাৰ ৰিলেশ্যন অৰ্থাৎ শিক্ষা আৰু দৰ্শনৰ মাজত থকা সম্বন্ধবিলাক কেনেকুৱা আমি যদি কওঁ শিক্ষা আৰু দৰ্শনৰ মাজৰ সম্পৰ্ক এইটো খুব গুৰুত্বপূৰ্ণ এটা বিষয় হয় আলোচনা কৰাৰ আগতে আমি সদায় শিক্ষাৰ ধাৰণাটো আমি বুজি পাওঁ মানে বুজি পাবৰ খুব প্ৰয়োজন কনচেপ্ট বুলি যাক কয় ইতিমধ্যে এই পাঠ্যক্ৰমত আমি অলৰেডি যেতিয়া আমি ইউনিট 1টো পঢ়িছিলোঁ মিনিং বেচিক কনচেপ্ট অফ এডুকেশ্যন শিক্ষাৰ ধাৰণা তাত আমি প্ৰকৃতি অধ্যয়নো কৰিছোঁ ধাৰণাটো আমি পুনৰাবৃত্তি কৰিবলৈ আমি ক'ব পাৰোঁ যে শিক্ষা শব্দটো লেটিন শব্দ এডুকেয়াৰৰ পৰা আহিছে এডুচেৰৰ পৰা আহিছে আৰু এডুকেটামৰ পৰা আহৰণ কৰা হৈছে এডুকেয়াৰ শব্দটোৰ অৰ্থ হৈছে পুষ্টি কৰা বা ডাঙৰ কৰাটো নাৰিশ অটো ৰাইজ এডুচেৰৰ শব্দটোৰ অৰ্থ আমি ক'ব পাৰোঁ আগুৱাই যোৱা বা আঁকোৱালি লোৱাটো একচেপ্ট অটো প্ৰচিড ফৰৱাৰ্ড এডুকেটামৰ শব্দটোৰ পৰা পুনৰ দুটা শব্দ ৰচনা কৰিছে অৰ্থাৎ ই আৰু ডিউকো ইয়াত ই মানে বুজোৱা গৈছে ভিতৰৰ পৰা বাহিৰলৈ ই আৰু ডিউকলৈ চলাচলৰ অৰ্থ হৈছে বিকাশ বা প্ৰগতি যাক আমি কওঁ ডেভেলপমেণ্ট অৰ্থাৎ প্ৰগ্ৰেছ সেয়েহে আমি ক'ব পাৰোঁ যে শিক্ষাৰ অৰ্থ হৈছে ব্যক্তি অৰ্থাৎ সন্তানৰ ব্যক্তিত্বৰ সম্পূৰ্ণ বিকাশৰ বাবে এক সৰ্বশ্ৰেষ্ঠ পুষ্টি বা ডাঙৰ কৰা বুজায় অৰ্থাৎ আমি এইটোও আমি ক'ব পাৰোঁ যে শিক্ষাৰ ফলত ব্যক্তিগত আমাৰ শিশুটো আমাৰ যিমানখিনি অজ্ঞাতৰ পৰা
আমাৰ জ্ঞানলৈ লৈ যাব পাৰি অজ্ঞাত তেতিয়া আমি কওঁ from unknown to known ইয়াৰ উপৰিও আমি শিক্ষাৰ শব্দটোৰ অৰ্থ হৈছে শিশুটোৱে সিহঁতক ভিতৰৰ পৰা বাহিৰৰ ফাললৈ লৈ যোৱাৰ বিকাশৰ প্ৰবৃত্তিৰ পথত উদাহৰণস্বৰূপে আমি জানো যে প্ৰতিজন ব্যক্তিৰ কিছুমান আমাৰ সামৰ্থ্য অভিজ্ঞতা বা আমি বুজাবুজিৰ মাজতে আমাৰ চলে শিক্ষাই ব্যক্তিজনক সদায় ব্যক্তিজনৰ সেই আমাৰ যিমানখিনি আছে সেই সামৰ্থ্যবোৰৰ চিনাক্ত কৰাৰ লগতে আমাৰ সুযোগো প্ৰদান কৰি আৰু ব্যক্তিক সুবিধা প্ৰদান কৰি ইয়াক আমাক পোহৰলৈ অনাত সদায় সহায় কৰি আহিছে অৰ্থাৎ শিক্ষা আৰু দৰ্শনৰ মাজত সম্পৰ্ক বুজিবলৈ শিক্ষাৰ মুখ্য আমাৰ যিমানখিনি দিশবোৰ আছে প্ৰতি লক্ষ্য ৰাখি আমাৰ দুয়োটা আমাৰ শাখাৰ মাজৰ সম্পৰ্ক অৰ্থাৎ শিক্ষা পাঠ্যক্ৰম শিক্ষাদানৰ পদ্ধতি আৰু আমাৰ গোটেইখিনি আমাৰ চাহৰ মাজৰ সম্পৰ্কৰ প্ৰতি লক্ষ্য কৰিও ৰাখিও আমি বিতংকভাৱে আমি বুজাই পেলোৱা ভাল হ'ব আমি যেতিয়া কওঁ দৰ্শন আৰু শিক্ষাৰ আমাৰ মাজতে সদায় আমাৰ পৰিপূৰক আৰু যিমানখিনি আমাৰ অবিচ্ছেদ্য আমাৰ সম্পৰ্ক আছে শিক্ষাৰ ক্ষেত্ৰতো আছে ইয়াক বাৰে বাৰে ৰূপায়ণ কৰাৰ বাবে শৈক্ষিক আলোচনাত বিভিন্ন দাৰ্শনিক তত্ত্ব আৰু নীতি আমাৰ যিমানখিনি নীতিৰ বিকাশত আমাৰ যিমানখিনি ব্যৱহাৰ কৰা হৈছে এইটো সঠিকভাৱে কোৱা হয় যে দৰ্শন হৈছে জ্ঞানৰ বিকাশ আৰু তাৰ লগতে জ্ঞানৰ বিকাশত আমাৰ তাত্ত্বিক অংশ যোনখিনি থাকে আৰু শিক্ষা হৈছে শিক্ষাৰ্থীসকলৰ মাজত সেই জ্ঞানৰ কাৰ্যসূচী ব্যৱহাৰ কৰা এক কাৰ্য অংশ তাত্ত্বিক অংশ আৰু কাৰ্য অংশ বুলি আমি যাক কওঁ আৰু দৰ্শন হৈছে মানৱ জীৱনৰ বিকাশৰ মাধ্যম মানৱ জীৱনৰ এটা বিকাশৰ মাধ্যম দৰ্শনে মানৱ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰে আৰু শিক্ষাই সেই লক্ষ্যবোৰ প্ৰাপ্ত কৰাৰ এক অৰ্থ হিচাপে ভূমিকা পালন কৰে দৰ্শন আৰু শিক্ষা দুয়োটা আমাৰ অবিচ্ছেদ্যভাৱে আৰু পৰম্পৰাৰ সৈতে আমাৰ পাৰম্পৰিকভাৱে আমাৰ গোটেইখিনি সম্পৰ্কিত হৈ আছে J.S. ৰুছোৰ মতে দৰ্শন আৰু শিক্ষাৰ আমাৰ একেটা মুদ্ৰাৰ কোনো দিশৰ দৰে নহয় এইটো আনজনে বুজাই দিছে আগৰটো হৈছে জীৱনৰ চিন্তাশীল দিশ আনহাতে পিছৰটো হৈছে সক্ৰিয় দিশ আমি এইখিনি বস্তু সাকচেনৰ পৰা লৈছে 2009 কিতাপখনৰ পৰা দৰ্শনে চিন্তা কৰি আছে জীৱনৰ প্ৰক্ৰিয়া আৰু শিক্ষাই চিন্তা প্ৰক্ৰিয়াত বাস্তৱিত কৰাৰ পৰা কাৰ্যসূচী অংশ কৰে শৈক্ষিক সমস্যাবোৰ আমাৰ সদায় শৈক্ষিক আলোচনাত আমাৰ আৱিষ্কাৰ কৰা হয় আৰু ইয়াক আমাৰ যিমানখিনি আমাৰ আমি যিমানখিনি আমি সেই সমস্যা সমাধানৰ বাবে আমি আগবাঢ়ি যোৱাৰ আমাৰ দৰ্শনৰ সৈতে ইয়াক সদায় আমাক কোনো প্ৰকাৰেৰে সম্পৰ্ক আমাৰ নাই সেয়েহে আমি কওঁ শৈক্ষিক উদ্দেশ্য প্ৰণালী সংগঠন আৰু শিক্ষণৰ পদ্ধতি বুজাবুজি পোৱাৰ আগতেও দৰ্শন বুজি পোৱাটো আমাৰ অতিকে আমাৰ গুৰুত্বপূৰ্ণ বিষয় দৰ্শন আৰু শিক্ষাৰ মাজত আমাৰ সম্পৰ্ক স্থাপন কৰি সাকচেনাই তেওঁৰ শিক্ষাৰ নীতি নামৰ কিতাপখনত নিম্নলিখিত বিষয়বিলাক আমাক উল্লেখ কৰিছে দৰ্শনে প্ৰকৃততে আমাৰ গন্তব্য স্থান নিৰ্ধাৰণ কৰে যাৰ প্ৰতি শিক্ষাৰ লক্ষ্য আছে দৰ্শনে জীৱনৰ লক্ষ্য আমাৰ নিৰ্ধাৰণ কৰে আৰু লক্ষ্য প্ৰাপ্ত কৰাত আমাৰ শিক্ষাৰ বাবে উপযুক্ত কাৰ্যসূচী নিৰ্দেশন কৰে আৰু তত্ত্বাৱধানো প্ৰদান কৰে দৰ্শনে শিক্ষাৰ নীতি আৰু তত্ত্ব প্ৰদান কৰি আনহাতে শিক্ষাই শিকোৱা আৰু শিক্ষাৰ আমাৰ যিমানখিনি আমাৰ প্ৰক্ৰিয়াত সেই নীতি তত্ত্ববোৰ আমাক ৰূপায়ণ কৰাত সহায় কৰে প্ৰকৃততে শিক্ষা কেৱল এটা
প্ৰকৃততে দৰ্শন আমি যেতিয়া কওঁ দ্বাৰা সেই ব্যৱহাৰ কৰে আৰু দৰ্শনে শিক্ষাৰ বিভিন্ন দিশ যেনে শিক্ষাদান পদ্ধতি শিক্ষাদানৰ নীতি তাৰ লগত পাঠ্যক্ৰম আৰু শিক্ষকৰ শিক্ষাৰ্থীৰ ভূমিকাও আমাক নিৰ্ধাৰণ কৰি তোলে ঠিক তেনে দৰ্শন হৈছে শিক্ষাৰ এটা মুদ্ৰাৰ দুটা দিশৰ দৰে আমি যে কওঁ টু সাইডস অফ দ্য সেম কইন আৰু একেটা বস্তুৰ বিভিন্ন দৃষ্টিভংগী উপস্থাপন কৰাৰ লগতে আমাৰ আনটোও বুজায় মহান দাৰ্শনিকসকলে সকলো সময়তে আমাৰ মহান শিক্ষাবিদ আমাৰ যিমানখিনি আছে যেনে ডিভি বাৰুচো মহাত্মা গান্ধী আৰু অৰবিন্দ তো আমি কওঁ অল ফিলচফাৰ্ছ হেভ অলছ' বিন দ্য গ্ৰেট এডুকেটাৰ্ছ যিসকল মহান দাৰ্শনিক আছিলে তেওঁলোকে লগতে মহান শিক্ষাবিদো আছিলে দৰ্শনে জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰাত সদায় আনহাতে শিক্ষা হৈছে লক্ষ্য প্ৰাপ্ত কৰাত এক উপায় আমি যেতিয়া কওঁ ফিলচফি এণ্ড এইমছ অফ এডুকেশ্যন হাউ ইট ইজ ইনফ্লুৱেঞ্চ বা প্ৰভাৱ কেনেকৈ পৰে দৰ্শনে শিক্ষাৰ লক্ষ্য সদায় নিৰ্ধাৰণ কৰে আমি সকলোৱে জানো যে শিক্ষা হৈছে এক উদ্দেশ্যপূৰ্ণ আৰু কাৰ্যকলাপ হয় শিক্ষাৰ লক্ষ্যবোৰ জীৱনৰ লক্ষ্যৰ সৈতে আমাৰ সদায় সম্পৰ্কিত হৈ আছে আকৌ জীৱনৰ লক্ষ্য এক নিৰ্দিষ্ট সময়ৰ দৰ্শন সৃষ্টি কৰে সেয়েহে শিক্ষাৰ লক্ষ্য দৰ্শনৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় আমি আমাৰ জীৱনৰ লক্ষ্য অনুসৰি শিক্ষাৰ লক্ষ্য প্ৰস্তুত কৰোঁ আৰু জীৱনৰ লক্ষ্য আমাৰ জীৱনৰ দ্বাৰাই আমাৰ নিৰ্ধাৰণ কৰা হয় সেয়েহে শিক্ষাৰ লক্ষ্য কেতিয়াও নিজৰ জীৱনৰ দৰ্শনৰ বাহিৰত আমাৰ কেতিয়াও নাযায় সেয়েহে যেতিয়া জীৱনৰ পৰিৱৰ্তনৰ আমাৰ লক্ষ্য হয় শিক্ষাৰ লক্ষ্যও সেই অনুসৰি সলনি হৈ যায় উদাহৰণ স্বৰূপে যেতিয়া আমাৰ জীৱনৰ লক্ষ্য হৈছে জীৱিকাৰ আমাৰ ব্যৱস্থা কৰা আৰু সমাজত থকা সেয়েহে শিক্ষাৰ লক্ষ্য সেই প্ৰয়োজনীয়তাবোৰৰ পূৰণ কৰা আৰু তাৰ লগত নিৰ্ধাৰণ কৰা হয় আৰু সেই অনুসৰি শিক্ষাই আমাৰ সদায় দক্ষ ব্যক্তিসকলৰ কামৰ পৃথিৱী নিজকে জড়িত কৰিবলৈ আৰু তেওঁলোকৰ জীৱিকাৰ বাবে উপাৰ্জন কৰিবলৈ সদায় প্ৰস্তুতি কৰি তোলে সেয়েহে বিভিন্ন সময়ত দাৰ্শনিক আৰু শিক্ষাবিদসকলেও জীৱনৰ লক্ষ্য বিষয়ে আমাৰ চিন্তিত আৰু সেই অনুসৰি আমাৰ শিক্ষাৰ লক্ষ্যবোৰ ৰূপায়ণ কৰি আহিছে এতিয়া আমি হয়তো ইয়াক জীৱনৰ লক্ষ্য আৰু আগৰ সময়ত অৰ্থাৎ প্ৰাচীন আৰু আমাৰ যিমানখিনি আমাৰ মধ্যযুগত এনচিয়েণ্ট এণ্ড মেডিভেল আৰু বৰ্তমান আধুনিক যুগত মডাৰ্ণত সময়ত আমি প্ৰচলিত আমাৰ শিক্ষাৰ লক্ষ্যৰ সম্পৰ্কিত কৰিব পাৰে আধুনিক সময়ত বিজ্ঞান আৰু আমাৰ যিমানখিনি প্ৰযুক্তিৰ বিকাশ আছিলে সেইখিনি আমি সদায় বৰঞ্চ আমি বৰ্তমান সময়তো আমি সদায় ব্যক্তিজনৰ জীৱন আৰু শিক্ষাৰ লক্ষ্য আমি প্ৰতিফলন কৰিব পাৰোঁ আৰু ইয়াৰ উপৰিও আমি দৰ্শনৰ বিভিন্ন আমি বিদ্যালয় শিক্ষাৰ লক্ষ্য যেনে আমি আদৰ্শবাদ যাক আমি আইডিয়েলিজম বুলি কওঁ প্ৰকৃতিবাদ বা আমাৰ যিমানখিনি বাস্তৱবাদ আছে ইত্যাদি পৃথক কিয়নো চিন্তাধাৰাৰ দাৰ্শনিক নীতিবোৰ পৃথক হৈ যায় আমি কেতিয়াও যেতিয়া আমি বিভিন্ন বিদ্যালয় আৰু শিক্ষাৰ লক্ষ্যৰ বিষয়ে আমি বিৱৰণ অধ্যয়ন কৰিব পাৰোঁ সেয়েহে বিভিন্ন সময়ত শিক্ষাৰ লক্ষ্য বেলেগ আছিল কিয়নো সেই সময়ছোৱাত সমাজৰ জীৱনৰ আমাৰ দৰ্শনেও বেলেগ আছিলে উদাহৰণস্বৰূপে প্ৰাচীন কাল মধ্যযুগ আধুনিক যুগ বা শিক্ষাৰ লক্ষ্য পৃথক কিয়নো লক্ষ্যবোৰ এটা সময়ৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় তাৰ পিছত সদায় সলনি হৈ যায় উপৰিও আলোচনা সূচাই যে শিক্ষাৰ দৰ্শন আৰু লক্ষ্যবোৰ ইজনে সিজনৰ লগত আমি সদায় উত্তৰ-প্ৰভাৱিত হৈ সম্পৰ্কিত হৈ থাকে মানে সদায় ইণ্টাৰ ৰিলেটেড বুলি আমি যাক কওঁ যেতিয়া আমি ফিলচফি এণ্ড কাৰিকুলাম কওঁ অৰ্থাৎ দৰ্শন আৰু পাঠ্যক্ৰম বিদ্যালয়ৰ পাঠ্যক্ৰমত আমাৰ বিকাশ কৰাটো এটা শিক্ষাৰ আমাৰ ব্যৱস্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান বুলি আমি ক'ব পাৰোঁ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ শিক্ষাৰ্থীসকলৰ জীৱনক পাঠ্যক্ৰমত আমাৰ সদায় লেনদেন কৰা আমাৰ যিমানখিনি সমল আৰু পাঠ্যক্ৰমৰ সৈতে আমি সম্পৰ্কিত কৰে যাৰ আমাৰ সম্প্ৰদায়ৰ আমাৰ যিমানখিনি প্ৰত্যাশা আৰু সামাজিক অনুশীলনৰ সৈতে আমি সদায় পোনপটীয়াকৈ আমাৰ সম্পৰ্ক আমাৰ তাৰ লগত আছে
এনেদৰে দৰ্শনে শিক্ষাৰ লক্ষ্য নিৰ্ধাৰণ কৰে সেয়েহে ই পাঠ্যক্ৰম নিৰ্ধাৰণ কৰে আমি আকৌ অনুশাসনৰ এক দাৰ্শনিক দৃষ্টিভংগীৰ দৰে পাঠ্যক্ৰম আৰু বিষয় বা আমাৰ পাঠ্যক্ৰমবোৰৰ দাৰ্শনিক দৃষ্টিভংগী আছে এখন দেশ সমাজৰ দৰ্শন পাঠ্যক্ৰমত প্ৰতিফলিত হয় আৰু সেই অনুসৰি বিদ্যালয়ৰ কাৰ্যকলাপ আৰু অভিজ্ঞতাবোৰ ৰচনা কৰাও হয় উদাহৰণস্বৰূপে যদি এখন দেশৰ দৰ্শনে জনসাধাৰণৰ মাজত সদায় গণতান্ত্ৰিক মনোভাৱ বিয়পাব বিচাৰে তেনেহলে তেন্তে বিদ্যালয়ৰ পাঠ্যক্ৰমত গণতান্ত্ৰিক নীতি অন্তৰ্ভুক্ত কৰিব আমি সদায় পাৰো তদুপৰি যদি এখন দেশৰ দৰ্শনে তেওঁলোকক আমাৰ সদায় কৰ্মজগতত জড়িত কৰি ইয়াৰ ৰাষ্ট্ৰীয় স্বাৱলম্বী কৰি তুলিব বিচাৰে তেন্তে শিক্ষাৰ লক্ষ্য হ'ব বিদ্যালয়ৰ পাঠ্যক্ৰমত আমি অন্তৰ্ভুক্ত কৰি দেশ আৰু সমাজত আমি সদায় শিল্প দক্ষতা আধাৰিত আমি সদায় শিক্ষা ব্যৱহাৰ বিকাশ আৰু ৰূপায়ণ কৰিব পৰা যায় আমি আৰু বহুতো উদাহৰণ লওঁ যিয়ে দৰ্শন আৰু পাঠ্যক্ৰমত মাজৰ আমাৰ যিমানখিনি আমাৰ সংযোগৰ ধাৰণাটো আমাৰ সদায় বৰ্ণনা কৰিব পাৰে আৰু আমি এই দিশৰ মুখ্য লক্ষ্য হৈছে সাংস্কৃতিক আমি ইতিহাস ক'ব পাৰোঁ প্ৰেৰণ আৰু সংৰক্ষণ কৰাও বুজায় তেনেহ'লে বিদ্যালয়ৰ পাঠ্যক্ৰমতো আমি এনেদৰে প্ৰস্তুত হ'ব যাতে দেশৰ সংস্কৃতি আদিৰ মাজতে সংস্কৃতি আমাৰ সদায় সজাগতাৰ বা আমাৰ বিভিন্ন ধৰণৰ আমাৰ চৰ্চা বা আমি অনুভূতি বিকাশ আমি কৰিব পাৰোঁ যদি দেশৰ দৰ্শন বিজ্ঞান আৰু আমাৰ যিমানখিনি প্ৰযুক্তি বিকাশৰ বাবেই হয় সেয়েহে শিক্ষা আৰু পাঠ্যক্ৰমৰ লক্ষ্যও আমাৰ পাঠ্যক্ৰমত অনুসন্ধান আৰু প্ৰকল্প আধাৰিত আমি জ্ঞান আমি সদায় অন্তৰ্ভুক্ত কৰি আমাৰ যিমানখিনি শিক্ষাৰ্থীসকলৰ মাজতো আমাৰ বৈজ্ঞানিক মনোভাৱ বিকাশৰ ওপৰতো আমি সদায় আধাৰিত হ'ব পাৰে তাৰ লাগে কি এই ক্ষেত্ৰবোৰত শিক্ষাৰ্থীসকলৰ অধ্যয়ন আৰু দক্ষতা আহৰণ কৰাৰ অধিক সুযোগো দিয়া হ'ব পৰা যায় পাঠ্যক্ৰম নিৰ্মাণত আমাৰ দৰ্শনৰ গুৰুত্ব বিষয়ে আমি সদায় উপৰোক্ত উদাহৰণ বাবে পৰা লক্ষ্য কৰিব পাৰি দৰ্শনৰ ব্যৱহাৰিক বিদ্যালয় অভিজ্ঞতামূলক জ্ঞানৰ মূল্যৰ পদ্ধতিবোৰ আমি সদায় আলোচনা কৰি আহিছোঁ সেয়েহে সেই শিক্ষণ পদ্ধতিবোৰ গুৰুত্ব দিয়ে য'ত সহজ আমাৰ যিমানখিনি সহজত আমাৰ ধাৰণাবোৰক গুৰুত্ব দিয়াৰ সলনি হয় সংবেদন আমাৰ সেই সক্ৰিয় আমাৰ যিমানখিনি অংশগ্ৰহণ থাকে আনহাতে যুক্তিবাদী চিন্তাবিদসকলেও আমাৰ জ্ঞানৰ আমাৰ যিমানখিনি সহজত বুলি আমি গুৰুত্ব দিয়ে আৰু ই কেৱল যুক্তিবাদী চিন্তাধাৰাৰ জড়িতহে বিকশিত হয় ডেভিড আমাৰ কৈছিলে সঠিকভাৱে আঙুলিয়াই দিছিল তেওঁ নিশ্চিত কেৱল যে গণিততহে আমাৰ সম্ভৱ হ'ব পাৰে বিজ্ঞানৰ ক্ষেত্ৰত নহয় আনহাতে সমালোচনামূলক দাৰ্শনিকসকলে সদায় যোনবোৰ ক্ৰিটিকেল থিংকাৰ্ছ তেওঁ সদায় উকালিত কৰে যে জ্ঞান প্ৰায় আমাৰ সদায় আমাৰ পশ্চাৎ ভাগো নহয় গতিকে তেওঁলোকৰ সকলো পৰীক্ষামূলক আৰু বৈজ্ঞানিক জ্ঞানত বিশ্বাস কৰে আৰু তেওঁলোকৰ জ্ঞানৰ বুজাবুজি অনুসৰি পাঠ্যক্ৰম আমাৰ সদায় নিৰ্ধাৰণ কৰা যায় ইট ইজ ষ্টিল ফিলচফি এণ্ড মেথডছ অফ টিচিং অৰ্থাৎ দৰ্শন আৰু শিক্ষণৰ পদ্ধতি দৰ্শন শিক্ষাদানৰ পদ্ধতিৰ সৈতে আমি চবেই আমি অলপ আমাৰ আইডিয়া আছে যে আমি এইখিনি আমি যেতিয়া কওঁ কি যে প্ৰকৃতিবাদ চিন্তাধাৰাই সদায় আমাৰ অধ্যয়ন পদ্ধতি মানে আমি পদ্ধতি আৰু এজন শিক্ষকৰ সহায়ক আৰু নিৰ্দেশক হিচাপে ভূমিকাৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰি আহিছে ব্যৱহাৰিক বিদ্যালয় যেতিয়া আমাৰ শিক্ষাদানৰ বাবে কাৰ্যকলাপ আমাৰ যিমানখিনি সমস্যা সমাধানৰ ওপৰত গুৰুত্ব দি আহি আছে আদৰ্শবাদ বিদ্যালয় শিক্ষক কেন্দ্ৰিক সদায় হয় শিক্ষক কেন্দ্ৰিক পদ্ধতিবোৰক গুৰুত্ব দিয়ে প্ৰকৃতিবাদী চিন্তাধাৰা সদায় কয় যে স্বাধীনতাৰ ধাৰণাত বিশ্বাস আৰু এনেদৰে আত্ম অধ্যয়নৰ পদ্ধতিও আমি সদায় গুৰুত্ব দিয়ে দৰ্শনৰ ব্যৱহাৰিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ অধ্যয়নৰ বাবে আমাৰ গণতান্ত্ৰিক স্বাধীনতা প্ৰদান কৰে শিশু কেন্দ্ৰিক পদ্ধতি
যেনে কাৰ্যকলাপ আৰু আমাৰ প্ৰকল্প পদ্ধতি ৰূপায়ণ কৰে ওপৰো আমাৰ যিমানখিনি আলোচনাভাৱে আমাৰ স্পষ্ট কৰিবলৈ চেষ্টা কৰে যে দৰ্শনৰ শিক্ষাদানৰ এই পদ্ধতিৰ সৈতে গভীৰ এটা সম্পৰ্ক আছে শিক্ষা প্ৰণালীবোৰ আমাৰ বাবে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্কৰ প্ৰয়োজন আপুনি সেই বিষয়ে আমাৰ আমি সবে অৱগত হ'ব পাৰো যে এজন শিক্ষক কেৱল বিষয়বস্তু বা বিশেষ হিচাপেই নহয় কিন্তু প্ৰকৃততে অৰ্থত এজন দাৰ্শনিকো হয় এজন শিক্ষকে শিক্ষাৰ্থীসকলৰ আমাৰ পোনপটীয়াকৈ প্ৰভাৱিত কৰিব পাৰে এইটো একেবাৰে স্বাভাৱিক যে শিক্ষাৰ্থীসকলৰ ব্যক্তিত্ব শিক্ষকসকলৰ ব্যক্তিত্বৰ দ্বাৰা আমাৰ প্ৰভাৱিত হয় যেতিয়া আমি আদৰ্শবাদ প্ৰকৃতিবাদ ব্যৱহাৰবাদ আমি পঢ়ো তেতিয়া দৰ্শনৰ বিদ্যালয়ৰ অনুসাৰী শিক্ষক ছাত্ৰ ছাত্ৰীৰ সম্পৰ্ক কথা কয় যেতিয়া আমি কেৱল পাওঁ যে আদৰ্শবাদ শিক্ষকসকলে আমাক কৰে যে এক গঠনৰ আমাৰ সদায় ভূমিকা পালন কৰে ইয়াৰ বিপৰীতেও আমাৰ সদায় কি হয় যে প্ৰকৃতিবাদী শিক্ষকসকলৰ শিক্ষাৰ্থীসকলৰ আমাৰ পৰ্যাপ্ত স্বাধীনতা বা আমাৰ প্ৰদান কৰে আৰু তেওঁলোকৰ শিক্ষাৰ্থীৰ বাবে আমাৰ গাইড আৰু সহায়ক হিচাপেও কাম কৰে তেওঁলোকৰ বিবেচনাত আমাৰ সদায় এই কয় যে কৰা হৈছে যে শিক্ষাৰ্থী যাৰ নিজৰ জ্ঞান গঠন কৰাৰ পৰ্যাপ্ত অভিজ্ঞতা থাকে আকৌ ব্যৱহাৰিক শিক্ষকসকলৰ তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ কিবা আমাৰ সৃষ্টিশীল আমাৰ যিমানখিনি অভিনৱ সৃষ্টি কৰা নতুন আৰু অভিনৱ সুযোগো প্ৰদান কৰে যি বস্তুবোৰ আমাৰ বুজাব পৰম্পৰাগত দৃষ্টিভংগীৰ পৰা পৃথক হয় ব্যৱহাৰবাদী আমাৰ শিক্ষকসকলে সদায় বিশ্বাস কৰে যে পৰিৱৰ্তন হৈছে চূড়ান্ত বাস্তৱ আৰু পৰিৱৰ্তন প্ৰাপ্ত কৰাত দিশতো আমাৰ তেওঁলোকৰ প্ৰতিটো কাৰ্য আৰু সেই অনুসৰি তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ আচৰণ গঠন কৰে আমাৰ যিমানখিনি আমি উপৰোক্ত আমি আলোচনাত আমাৰ থাকে আমাৰ স্পষ্ট কৰা হৈছে যে শিক্ষক শিক্ষাৰ্থী সকলৰ মাজৰ সম্পৰ্ক আমাৰ প্ৰকৃততে তেওঁলোকৰ অনুসৰণ দ্বাৰা দাৰ্শনিক নীতিৰ ওপৰতে সদায় নিৰ্ভৰ কৰে সেয়েহে এইটো সঠিকভাৱে কোৱা হ'ব পাৰে যে শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত এক সুসংগত সম্পৰ্ক বুজাই ৰখাৰ বাবে দৰ্শনৰ এক ঘনিষ্ঠ সম্পৰ্ক আছে শিক্ষকসকলৰ আমাৰ যিমানখিনি আমাৰ গণতান্ত্ৰিক আৰু আমাৰ যিমানখিনি নিৰপেক্ষ হিচাপে আচৰণ আমি আৰ্হি কৰি নহয় কিন্তু শিক্ষাদানৰ সেই নিৰ্দিষ্ট আমাৰ যিমানখিনি শৈক্ষিক দৰ্শনৰ অনুশীলনৰ পৰা আমি প্ৰতিফলন বা শিক্ষাৰ্থীসকলে তেওঁলোকৰ যিমানখিনি আচৰণৰ গঢ়িয়াই দিয়াত সহায় কৰা হয় আচলতে যাক আমি পাৰ্চেণ্টেজ এণ্ড কেৰেক্টাৰ ফৰ্মেশ্যন বা ডেভেলপমেণ্ট বুলি কওঁ চমুকৈ এইটো সিদ্ধান্ত আমি উপনীত হ'ব পাৰোঁ যে দৰ্শনৰ আমাৰ যিমানখিনি প্ৰকাৰৰ শিক্ষা আমাৰ শিক্ষাৰ প্ৰকৃতি আৰু ৰূপ নিৰ্ধাৰণ কৰাটো আমাক সহায় কৰি আহিছে শিক্ষা বিজ্ঞান অধিবিজ্ঞান আৰু নৈতিকতা আমাৰ আদি এই গোটেই বস্তুখিনি আমাৰ সকলোৱে শৈক্ষিক কাৰ্যসূচী আমাক প্ৰস্তুত কৰাত আৰু শিক্ষাৰ লক্ষ্য অনুসৰিও তেওঁলোকৰ আমাৰ সদায় ভূমিকা পালন কৰি আহিছে তো এই বস্তুখিনি আমি গোটেইখিনি আমাৰ হৈ গ'ল আমি এইটো ইউনিট এতিয়া আমি ৰিলেশ্যনশ্বিপ বিটুইনখিনি এবাৰ আমি যদি কিবা ইয়াতে বুজি পোৱা হোৱা নাই বা আমি কিবা যদি বুজি পোৱা নাই তেনেহ'লে আমাৰ কমেণ্ট ছেকশ্যন এটা থাকে সেইটোত আপোনালোকে জনাব পাৰে যদি কিবা ডাউট আছে বা যদি কিবা মানে বুজি পোৱা নাই বা কিবা ক'ৰবাত কিবা অসুবিধা পাইছে তেনেহ'লে নিশ্চয় আমি একচেপ্ট কৰি ল'ম আপোনালোকে ক'ব পাৰে আৰু এই আগৰ যোনখিনি আছিলে আমি ইণ্টাৰ ৰিলেশ্যনখিনি খুবেই ইম্পৰ্টেণ্ট হয় আমি যেনেকৈ আমি ফিলচফি এণ্ড এডুকেশ্যন আমি আচলতে এটা ইণ্টাৰ ৰিলেশ্যনত আৰু বুজাব পাৰোঁ এটাটো হৈছে এক্সাম্পল টু ছাইডছ অফ দ্য ছেইম কইন মানে এটা মুদ্ৰাৰে দুটা পাৰ্ট সেইটোতো হয় তাৰ লগতে আমি ফিলচফি এণ্ড এডুকেশ্যনটো আমি কি বুলি ক'ব পাৰোঁ কি যে লেম মেন এণ্ড এ ব্লাইণ্ড মেন মানে লেম মেন
খৰা বুলি আমি যাক কওঁ তো লেমমেন এজনেও কেতিয়াও নধৰি মানে তেওঁ খোজকাঢ়িব নোৱাৰে আৰু অন্ধ যোনজন তেওঁ চকু দিলে দেখা নাপায় দে obviously he or she needs the support so philosophy and education both plays in that way okay সেইটো ৱেট philosophy and education এটা লগত ৰোল প্লে কৰি থাকে and to flowers of the same stem বুলি কয় এটা ফুলৰ থোপাতে দুটা ফুল ঠিক philosophy and education এনেকুৱা ধৰণৰকে আমাক কম্পেয়াৰ কৰিছে and you need to write the comparison in your answers আমি আমাৰ নিজৰ যেতিয়া উত্তৰটো লিখিম পৰীক্ষা তেতিয়া আমি এই কম্পেৰিজন সমূহ আমি লিখি তুলি ধৰিব লাগিব আমি লিখিব লাগিব কেনেকুৱা লেভেলত কম্পেৰিজন কৰিছে সো হে কম্পেৰিজন লেভেলটো আমি লিখাটো উচিত আমি দুই প্ৰকাৰে আমি লিখিম কি যে আমি কেনেকৈ আমি লিখিব বিচাৰো বা আমি কেনেকৈ আমাৰ কেনেকৈ আমি এক্সাম্পলছ বিলাক পুট কৰিম হেখিনি আমি ইন্টাৰৰিলেচনত সদায় ভালছে বুজাই দিও আৰু এই ব্ৰাঞ্চেছ খিনি আমি মেটাফিজিক্স লজিক এপিষ্টেমোলজি এক্সিওলজি ব্ৰাঞ্চেছ খিনি I think আমাৰ ক্লিয়াৰ হৈছে প্ৰায় যেহেতু আমি এইটো ইউনিট আমাৰ তিনটা মান আমি ক্লাছত কভাৰ কৰিছো সো এইখিনি বস্তু আমি ইম্পৰ্টেন্ট জানাটো ইয়াতে এখন স্লাইড আছে এখন তো আমি যদি এখন স্লাইড পঢ়ো আমি এই স্লাইডখনতে আমি আসলে মিনিং বিলাক বুজি পাব লাগে এতিয়া যেতিয়া আমি মেটাফিজিক্স বুলি কওঁ মেটাফিজিক্স বুলি ক'লে আসলতে আমি কি বুজো যেতিয়া আমি মেটাফিজিক্স বুলি কওঁ what do you understand by the term metaphysics তো মেটাফিজিক্স অধিবিজ্ঞানৰ অৰ্থ বা আমাৰ জ্ঞানৰ অৰ্থ ঠিক তেনেকৈ আমি মেটাফিজিক্স বুলি ক'লে আমি এয়া বুজো তো এই এপিষ্টেমোলজি মেটাফিজিক্স বা আমি এক্সিওলজি আমি সদায় এই ব্ৰাঞ্চখিনি আমি সদায় বুজি পাব লাগিব আৰু এই বস্তুখিনি হৈছে ফিলসফিৰ মেইন পাৰ্ট আৰু যেতিয়া আমি বুজিম তেতিয়া আমি এডুকেশ্যনৰ লগত we can write in relation with that তো ৰিলেচনৰ লগতো আমি এটো বস্তু আমি বুজিব পাৰো তো আমি ইয়াতে যদি লেজাৰ পেন কৰি দিও এই বস্তুটো আমি লজিক বুলি ক'লে কি বুজো যেতিয়া আমি যুক্তি বুলি কওঁ what do you mean by logic so logic বুলি ক'লে আমি কি বুজো metaphysics epistemology is a knowledge আমি যেতিয়া epistemology বুলি কওঁ তেতিয়া আমি কি বুজো knowledge বুজো knowledge পেন এটা ইউজ কৰো epistemology মানে হৈছে knowledge ঠিক আছে আমি যেতিয়া এপিষ্টেমোলজি বুলি কওঁ তেতিয়া আমি এটো সদায় নলেজ বুজো আৰু যেটা লজিক বুলি কওঁ যাক আমি যুক্তি বুলি কওঁ মানে লজিক গুড আৰু ব্যাড ভাল বেয়া আমি যেটা যুক্তি দিও গুড ব্যাড ঠিক আছে আমি লজিক্যাল রিজনিং কৰো আমি ঠিক আছে তো এইটো লজিক এন্ড ফিলসফি এটোক আমি রিজনিং কৰা বুলিও কওঁ যুক্তি তৰ্ক রিজনিং তো এই বস্তুখিনি আমি ক'ব পাৰো যে ইয়াতে আমাৰ আমি এই বস্তুখিনি আমি বুজি পাইছো ঠিক আছে তো আৰু এই পাৰ্টখন আমি যেতিয়া কনস্ট্ৰাকটিভিজম পঢ়ো কনস্ট্ৰাকটিভিজমত আমাৰ ইয়াতে আমি হতে অবজেক্ট মেটেৰিয়েল চাওঁ আমাৰ অবজেক্ট মেটেৰিয়েল চাম আৰু এই অবজেক্ট মেটেৰিয়েলত আমি ইয়াতে আমি এই যেতিয়া আমি আমাৰ জ্ঞান আমি কৰ পৰা পাইছো আমি জ্ঞান আমি সদায় আমাৰ অবজেক্টিভ যাক আমি অবজেক্টিফাই কৰো ঠিক আছে আৰু তাৰ লগত আমি এখিনি প্ৰেগমেটিজম এখিনি স্কুলস অফ হয় আমি এই স্কুলখিনি আমি নেক্সট আমাৰ যোনখিনি স্কুল আছে নেক্সট ইউনিট আমি এটো নেক্সট ইউনিটত আমি এটো পঢ়িম নেক্সট ইউনিট আৰু আমি নলেজ how we have acquired আমি জ্ঞান কৰবাৰ পাইছো এ এম্পিৰিচিজম pragmatism then constructivism
আৰু এই কনস্ট্ৰাকটিভিজম সদায় নলেজ কয় প্ৰি প্ৰচিডিউৰেল এণ্ড কনস্ট্ৰাক্টেড নলেজ সো এই চাৰ্টখন কিন্তু বহুত বেছি ইম্পৰ্টেণ্ট হয় এই চাৰ্টখন আমি কনস্ট্ৰাকটিভিজমতো আমি ইনভাৰ্জ কৰিম প্ৰচিডিউৰেল নলেজ এণ্ড দিছ তো we need to learn আমি এই বস্তুখিনি পঢ়িব লাগিব তেতিয়া আমাৰ হ'ব আৰু ইয়াত আমি যেতিয়া আমি এপিষ্টমোলজি বুলি কওঁ তেতিয়া আমি এপিষ্টমোলজি আমি সদায় আমি যে যাক কওঁ কি যে আমাৰ প্ৰত্যেকটো আমি গম পাওঁ যে কিছুমান আমি আমাৰ নীতি আৰু তত্ত্ব আছে একেদৰে এই শিক্ষাৰ ক্ষেত্ৰতো আমাৰ এইখিনি আমি বুজিবলৈ চেষ্টা কৰোঁ যেতিয়া আমি এক্সিঅলজি বুলি কওঁ তেতিয়া আমি এক্সিঅলজি বুলি কওঁ তেতিয়া আমি এক্সিঅলজি বুলি কওঁ এক্সিঅলজি বুলি কোৱাৰ লগে লগে আমি কওঁ কি যে নীতি বা মূল্যবোধৰ তত্ত্ব নীতি বা মূল্যবোধৰ তত্ত্ব আৰু এই হিচাপে আমি সদায় এক্সিঅলজি আমি যে উপবিভাজন কৰোঁ তেতিয়া আমি এটা নৈতিকতা আৰু নান্দনিকতাৰ কথা কওঁ ঠিক আছে উপবিভাজনটো হৈছে সাব ডিভিজন নৈতিকতা মৰেলিটি আৰু নান্দনিকতা নৈতিকতা মানে নৈতিক মূল্যবোধ আৰু আচৰণ দাৰ্শনিক আৰু সৌন্দৰ্য কলা so সৌন্দৰ্য কলা is the beauty art এইখিনি হৈছে আমাৰ নান্দনিক সম্পৰ্ক ঠিক আছে তো কিছুমান আমাৰ বিদ্যালয় সদায় আমাৰ এইবিলাক যেনে কলা নাটক সংগীত নৃত্য আদি এইবিলাক আমাৰ কৰে তো এই বস্তুবোৰক আমি সদায় বুজো আমাৰ এক্সিঅলজি কাক এক্সিঅলজি so axiology is the branch of philosophy that deals with the নীতিবিদ্যা and মূল্যবোধৰ তত্ত্ব তো এইখিনিৰ ওপৰত আমি এই বস্তুটো আমি বুজিম ঠিক আছে তো এক্সিঅলজি যেহেতু ক্লিয়াৰ হ'ল সো এক্সিঅলজি আমি ইয়াৰ ভিতৰত আমি এটোৱে ক'ব পাৰো যে তত্ত্ব আৰু এই ব্ৰাঞ্চেছ খিনি আমি এই ৰিজনিংৰ আমি এটা কথা কৈছিলো ইন্টাৰ ৰিলেশন আমি এই বস্তুখিনি আমি চাম যেতিয়া আমি লেজাৰ পইণ্ট কৰো এডুকেশ্যন এণ্ড আমি এটা লেজাৰ পইণ্ট কৰিলে একচুয়ালি এটো মানটা দেখা নাপায় আমি হাইলাইটাৰ ইউজ কৰিম যেতিয়া আমি এডুকেশ্যন এণ্ড ফিলচফি ৰিলেশন বুজাও দ্যাট মিন্স সম্পৰ্ক আমি সদায় এই বস্তুখিনি আমি লিখিম আমি জানোৱে অলৰেডি কি যে আমি এডুকেশ্যনৰ মিনিং শব্দটো কৰ পৰা আহিছে শিক্ষা শব্দটো লেটিন শব্দ এডুকেৰ এডুচেৰ আৰু এডুকেটাম educare educere and educatum এই তিনিটা আহিছে সো educare শব্দটোৰ অৰ্থ হৈছে পুষ্টি অৰ্থাৎ ডাঙৰ কৰা educere শব্দটোৰ অৰ্থ হৈছে আগুৱাই যোৱা বা আগুৱালি লোৱা কি বলে আৰু educatum শব্দটোৰ পুনৰ দুটা শব্দ ৰচনা কৰা অৰ্থাৎ ই এণ্ড ডিউকো আৰু ইৰ মানে হৈছে ভিতৰৰ পৰা আৰু বাহিৰলৈ টুকলে আমি চলাচল অৰ্থ হৈছে বিকাশ বা প্ৰগতি সো এই বস্তুখিনি আমি কি বুলি ক'ব পাৰো ইম্পৰ্টেন্ট very important অলৰেডি আমি পঢ়িছো এইখিনি বস্তু হেহে ক'ব পাৰো যে আমি এই বস্তুটো আমি ইয়াৰ পৰা আমি বিকাশিত কৰিবলৈ আমি we have to write the here and like this আমি এইখিনি বস্তু আমি কিহৰ ওপৰত লিখিম যেতিয়া আমাক এডুকেশ্যন এণ্ড ফিলচফি ৰিলেশন মানে how these two logic have been related okay so এই দুটা বস্তু আমাৰ কেনেকৈ আমাৰ ৰিলেট হৈছে so এইখিনি আমি ৰিলেশনত বুজি পালো ৰাইট এইখিনিত আমি ৰিলেশনত বুজি পালো
দেন এইখিনি ঠিক আছে সো আমি যেতিয়া এটো কওঁ branches আমি branches খিনিত আমি এই বস্তুখিনি বুজিম আৰু এই বস্তুটো আমি মুছি দিম সো এইখিনি হৈছে all about philosophy and education so philosophy and education are branches বা আমি যেতিয়া methods খিনি ইউজ কৰো then we need to say that আমি এটো ক'ব পাৰো যে logic and education কেনেকৈ ৰিলেট হৈছে বা education and philosophy কেনেকৈ ৰিলেট হৈছে আৰু লাষ্ট যোনখিনি এইমছৰ লগত কেনেকৈ জড়িত হৈ আছে বা মেথডছ অফ টিচিং বা টিচাৰ কেনেকুৱা কাৰিকুলাম কেনেকুৱা এই গোটেই বস্তুখিনি আমি কৰিম আৰু ইয়াত আমাৰ টিচাৰজন হৈছে সদায় আমাৰ আমি ক'ব পাৰো এইখিনি বস্তু আমি দেখুৱাই দিব পাৰো যে আমি হ'ব পাৰো এজন শিক্ষক কেৱল বিষয়বস্তু বা বিশেষ বিশেষজ্ঞ হিচাপে নহয় কিন্তু অৰ্থত এজন দাৰ্শনিক সদায় আমি কওঁ টিচাৰ ইজ অলৱেজ আ ফ্ৰেণ্ড ফিলচফাৰ এণ্ড গাইড সো এজন শিক্ষাৰ্থী যিমান আমাৰ ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱিত হয় আমি এটা জানিব লাগে এজন শিক্ষকৰ ব্যক্তিত্বত সদায় এজন ছাত্ৰ প্ৰভাৱিত হয় আৰু এই বিভিন্ন স্কুল আদৰ্শবাদ প্ৰকৃতিবাদ আমি নেক্সট যোনটো চেপ্টাৰত পঢ়িম ব্যৱহাৰবাদ এই বিদ্যালয় অনুসৰি শিক্ষক ছাত্ৰ সম্পৰ্কৰ কথা কওঁ যে আমি দেখিবলৈ পাওঁ আদৰ্শবাদ এনেদৰে আমি বুজো সো এয়া হৈছে শিক্ষাৰ্থী যাৰ নিজৰ জ্ঞানৰ গঠনৰ দ্বাৰা আমাৰ অভিজ্ঞতা হয় আৰু তাৰ লগতে শিক্ষকে তেওঁৰ লগত সদায় সুযোগ প্ৰদান কৰি বস্তুবোৰ আমাৰ দৃষ্টিভংগীৰ পৰা পৃথক কৰি তোলে আৰু ঠিক এনেদৰে আমাৰ এই গোটেই আমাৰ যোনটো ইউনিট আছে সো আমি ক'ব পাৰো যে এই ইউনিটটোৰ যেতিয়া আমি বুজি পালো মিনিং ভালছে কনসেপ্ট then obviously next যোনটো আমাৰ ইউনিট আছে স্কুলছ অফ থট অৰ্থাৎ আমাৰ স্কুলছ আমি কেনেকুৱা ধৰণৰ বিভিন্ন আমি যে পাইছো আদৰ্শবাদ প্ৰকৃতিবাদ অৰ্থাৎ আমি এইবোৰ অৰ্থবোৰ বৰ ভালকে গম পোৱা নাই আৰু অৱশ্যে গম নাপাম কাৰণ আমি খিনি এতিয়ালৈকে পোৱা নাই তো আমি যদি সেইখিনি পাম তেনেহলে আমি সেই বস্তুখিনি আমি আৰু বেছি ভালকে পাম বুজি পাম তো নেক্সট যোনটো আমাৰ ক্লাছ হ'ব সেইখিনিত আমি সদায় আমি এই স্কুলছ অফ থটছৰ ওপৰত আমি ফোকাস দিম কি যে আমাৰ স্কুলছ অফ থটছ খিনি আমি কেনেকৈ বুজি পাওঁ আৰু সেইখিনি বুজি পালে আমাৰ এই যোনখিনি আমাৰ হেৰি আছে সেইখিনি আমাৰ হৈ যাব তো বস্তুটো তেনেকুৱা সেইকাৰণে আমি এই বস্তুটো আমি ক'ব পাৰো কি যে আমাৰ যিমানখিনি শিক্ষা বিজ্ঞান অধিবিজ্ঞান আৰু আমাৰ যিমানখিনি আমাৰ নৈতিকতা আদি সকলোতে আমাৰ শৈক্ষিক কাৰ্যসূচী প্ৰস্তুত কৰাত বা শিক্ষাৰ লক্ষ্য অনুসৰি আমাৰ সদায় এজন শিক্ষকে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তাৰ লগতে সম্পৰ্ক প্ৰকৃততে তেওঁলোকৰ অনুসৰণ কৰাৰ দাৰ্শনিক নীতিৰ ওপৰতো সদায় নিৰ্ভৰ কৰে এইটো আমি সঠিকভাৱে ক'ব পাৰো যে শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত এক সুসংগত সম্পৰ্ক থাকে বুজাই ৰাখিব যাক আমি এজন বন্ধু এজন দাৰ্শনিক আৰু এজন গাইড হিচাপে আমি কওঁ ঠিক তেনেকে শিক্ষকসকলৰ আমাৰ যিমানখিনি গণতান্ত্ৰিক আৰু নিৰপেক্ষ হিচাপে আমি আচৰণ আহি তোলাটো সহায় কৰে আৰু তাৰ লগতে আমাৰ যিমানখিনি আমাক পথ দেখুৱাই দিয়াত পথ মুকলি কৰাই দিয়াত আমাৰ পৰামৰ্শদাতা হিচাপে আমাৰ যিমানখিনি আমাৰ গাইড আমাক সদায় গাইড কৰি থাকে সো এই শিক্ষা বিজ্ঞান অধিবিজ্ঞান আৰু নৈতিকতা আদি সকলোৱে শৈক্ষিক আমি যেতিয়া কওঁ কাৰ্যসূচী এই কাৰ্যসূচীবিলাক আমাৰ প্ৰস্তুত কৰাত সদায় সহায় কৰে আৰু তাৰ লগতে শিক্ষাৰ লক্ষ্য আমাক যিমানখিনি আছে সদায় এইখিনি উপনীত হোৱাত সদায় সহায় কৰে যাতে সেই লক্ষ্যখিনি আমি সদায় আমি ফোকাস কৰিব পাৰো আমাৰ যিমানখিনি এইমছ থাকে এইমছখিনি আমি ফোকাস কৰিব পাৰো ঠিক তেনেকে আৰু এইখিনিতে আমি ক'ব পাৰো গঢ় দিয়াত আটাইতকৈ এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে গঢ় দিয়াত মানে ফৰ্মেশ্যন অফ পাৰ্চনেলিটি কেৰেক্টাৰ ফৰ্মেশ্যন ডেভেলপমেণ্ট এইখিনি সো এই গোটেই ইউনিটটোত আমি
মেইনলি ফিলচফি ইন এডুকেশ্যন আৰু তাৰ লগত শিক্ষক আৰু দৰ্শন শিক্ষাৰ দৰ্শনৰ কেনেকুৱা এটা সম্পৰ্ক আৰু কেনেকুৱা কি ইনফ্লুৱেঞ্চ হৈ আছে এই গোটেই বস্তুখিনিৰ পৰা আমি গম পালোঁ যে শিক্ষা আৰু দৰ্শন এটা গুৰুত্বপূৰ্ণ শাখা আৰু এই দুইটা বিষয়বস্তুৱে ইটো সিটোৰ লগত জড়িত হৈ আছে আৰু শিক্ষা বিজ্ঞান বা অধিবিজ্ঞান আমি মেটাফিজিক্স হওক লজিক হওক বা যিমানখিনি আমাৰ নৈতিকতা আদি এই বস্তু এই গোটেই স্কুল অফ থটছ বা আমাৰ যিমানখিনি আমাৰ চ'ৰ্চেছ অফ নলেজ আছে সকলোতে আমাৰ শৈক্ষিক আমাৰ যিমানখিনি কাৰ্যসূচী আছে সেইখিনিত সদায় প্ৰস্তুত কৰাত আৰু শিক্ষাৰ লক্ষ্য আমাৰ অনুসৰিও সদায় আমাৰ এই গোটেই বস্তুখিনি আমাৰ এটা ইম্পৰ্টেণ্ট এটা গুৰুত্বপূৰ্ণ সদায় ভূমিকা পালন কৰে আৰু তাৰ লগতেও আমি এইটো স্পষ্ট হয় যে শিক্ষক শিক্ষাৰ্থীসকলৰ মাজত এটা গুৰুত্বপূৰ্ণ সম্পৰ্ক আছে। থেংক ইউ।